আজি 15 আগষ্ট ৰাজ্যত ভয়ংকৰ বোমা বিস্ফোৰণৰ কাণ্ড সংঘটিত হৈছে। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ 15 আগষ্টৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা বোমা বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বোমাতংকক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে বোমা। ভিডিঅ'ৰ যোগেদি কালি এই কথা প্ৰকাশ কৰিছিল সংগঠনটোৱে। আৰক্ষীয়ে বোমা পাইছে নে নাই সেয়া আৰক্ষীয়ে প্ৰকাশ কৰিব। এই ঘটনাৰ মাজতে বিশেষ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। অসমত এতিয়া কোম্পানীয়ে বিনিয়োগ কৰা আৰম্ভ কৰিছে। টাটাই ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰম্ভ কৰিছে। বহু বছৰৰ মূৰত অসমত বিকাশ হৈছে। বহু বছৰৰ মূৰত অসমত বিকাশ হ'বলৈ গৈ আছে। অসমত বিনিয়োগৰ পৰিৱেশটো নষ্ট কৰিব নালাগে। পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান। অসমত প্ৰায় 14 লাখ নিবনুৱা যুৱক যুৱতী আছে। উদ্যোগ নাহিলে অসমৰ যুৱক যুৱতী বহিঃৰাজ্যলৈ যাব লাগিব। অসমৰ যুৱক অসমত নাথাকিলে ইয়াৰ কোনো অৰ্থ নাথাকিব। অসমত ডেকা লগা কাম যাতে আমি নকৰোঁ। আলাপ আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান কৰিব লাগে। পূৰ্বেও আলোচনাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। আজি পুনৰবাৰ আলোচনাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত যাতে বিকাশৰ ধাৰা স্তব্ধ নহয় তাৰ বাবে পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বোমাতংকক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে বোমা। ভিডিঅ'ৰ যোগেদি কালি এই কথা প্ৰকাশ কৰিছিল সংগঠনটোৱে। আৰু গান্ধী মণ্ডপত উদ্ধাৰ হোৱা সামগ্ৰীটো বোমা বুলি নিশ্চিত কৰা হৈছিল। আৰক্ষী আৰু সামৰিক বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান। উপস্থিত হৈছে বোমা বিশেষজ্ঞৰ দল। অঞ্চলজুৰি কটকটীয়া নিৰাপত্তা বৃষ্টিহীন। আজিৰ দ্বিতীয়টো খবৰ হৈছে মমতা চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল লক্ষাধিক মহিলা। দেশ কঁপোৱা কলকাতাৰ আৰ.জি. কৰ হাস্পাতাল কাণ্ডৰ ভয়ংকৰ প্ৰতিবাদ। চিকিৎসক ছাত্ৰীৰ মৃত্যুৰ ন্যায় দাবী। ৰাজপথত ওলাই আহিল লক্ষাধিক প্ৰতিবাদকাৰী। প্ৰতিবাদৰ মাজতেই হাস্পাতালৰ ভিতৰত দুষ্কৃতিকাৰীৰ প্ৰৱেশ। সমগ্ৰ ঘটনাৰ তথ্য প্ৰমাণ নষ্ট কৰাৰ চেষ্টা দুষ্কৃতিকাৰীৰ। কলকাতাৰ উপস্থিত হৈছে CBIৰ বৃহৎ দল। দেশ কঁপোৱা কলকাতাৰ আৰ.জি. কৰ হাস্পাতাল কাণ্ডৰ ভয়ংকৰ প্ৰতিবাদ। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে ধন্যবাদ।